তিনিচুকীয়াত আক্ৰাছৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল আৰম্ভ হয়। অচিৰে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ৰাজ্যৰ বিধায়ক মন্ত্ৰীৰ ঘৰৰ সন্মুখত গ্ৰহণ কৰিব আন্দোলনৰ কাৰ্যসূচী। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিটো কোণত থকা প্ৰতিজন কোচ ৰাজবংশী লোকে সমমৰ্যাদা সম অধিকাৰ পাব লাগিবই। সেইটো লক্ষ্যই সদৌ অসম কোচ ছাত্ৰ সন্থাৰ জন্ম হৈছে। কিন্তু আমি দেখা পাইছোঁ যে শাসকীয় দলে কোচ ৰাজবংশী জনগোষ্ঠীৰ 3জন বিধায়কক কেৱল টিকট দি দায়িত্ব সামৰিছে। AIUDFে কোচ ৰাজবংশী জনগোষ্ঠীৰ নেতাক টিকট প্ৰদান কৰিলেও সমৰ্থন জনাব আক্ৰাছুৱে। লগতে কোচ ৰাজবংশীৰ বাবে গঠিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন 3-4খন জিলাতে সামৰি নাৰাখি উপগ্ৰহীয় ব্যৱস্থাৰে সমগ্ৰ অসমতে বাহাল কৰাৰ দাবী জনাই সংগঠনটো। আমি নকৰিবৰ কাৰণে অদূৰ ভৱিষ্যত তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে তেখেতলোকক এই ধৰণৰ মন্তব্য নিদিবৰ বাবে আমি সকীয়াই দিছোঁ। দ্বিতীয়তে সদৌ অসম কোচ ছাত্ৰ সন্থাই আগন্তুক অসমৰ য'ত য'ত কোচ লোকৰ অধ্যুষিত অঞ্চল আছে প্ৰতি অঞ্চলত লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক জনজাতি আবেষ্টনীৰ লগতে নতুনকৈ বনাঞ্চল ঘোষণা কৰা অঞ্চলৰ বিশেষ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনাই আক্ৰাছুৱে। কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস জড়িত থকা প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ দাবী জনাই আক্ৰাছুৱে। আগন্তুক দিনত আমি বহু প্ৰশাসনিক বিষয়া DCৰ পৰা ধৰি সকলোকে আমি স্মাৰকপত্ৰ দি জনজাতি আন্দোলনৰ নামত বহুত কৰিলোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ অসমৰ প্ৰতিজন মন্ত্ৰী ঘৰে ঘৰে গৈ তেওঁলোকৰ গেটৰ মুখৰ পৰা আমি ধৰ্ণা কাৰ্যসূচী ধৰণে একোটা আন্দোলন আমি ঘোষণা কৰিছোঁ। উক্ত নিউজ ডেস্ক ৰিপৰ্ট ডিলাইটফুল ৱৰ্ডছ। প্ৰতি মন্ত্ৰী MLA গেটৰ মুখে মুখে আমি ধৰ্ণা কাৰ্যসূচী দিবৰ কাৰণে আমি আন্দোলন হাতত লৈছোঁ। 3 নম্বৰতে আমাৰ প্ৰচাৰ মাধ্যমটো শক্তিশালী কৰাৰ স্বাৰ্থত আমাৰ কোচ যে মধ্য আৰু উজনি অসমতো যে শক্তিশালী ৰূপত আছে তাক আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা আমি বেলেগ ধৰণে শক্তিশালী ৰূপ ল'বৰ কাৰণে এটা শক্তিশালী টীম আমি গঠন কৰিছোঁ। খুব সোনকালৰ ভিতৰত ছ'চিয়েল মিডিয়াৰ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে আমাৰ প্ৰতি সংগ্ৰামী নেতাই ক্ষোভ প্ৰকাশ কৰিব। দ্বিতীয়তে আমি আৰু এটা তিনিচুকীয়া জিলাৰ পৰা আপোনালোকে চৰকাৰক আমি দুখ প্ৰকাশ কৰিছোঁ। যিহেতু য'ত য'ত জনজাতীয় অঞ্চল হয় ST য'ত য'ত হৈ আছে আমাৰ সেই অঞ্চলবোৰত কোচ ৰাজবংশীৰ পৰা ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰে। সেই অঞ্চলৰ যিখিনি মাটিৰ অধিকাৰ সেই জনজাতীয় লোকৰ বাদে বেলেগক কিন্তু মাটিৰ পৰৱৰ্তী নামজাৰি পৰা ধৰি বিভিন্ন সমস্যাত ভুগি আছে। চৰকাৰে আগতে কেবিনেটত কিছু সিদ্ধান্ত লৈ সকাহ দিছিল যদিও সেইটো কিন্তু কাগজে কলমে হৈ উঠা